লখিমপুৰ মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰাৰ আগত অসম বিধানসভাত ইয়াৰ তেতিয়াৰ বিধায়ক ঘন বুঢ়াগোহাঁই, বিহপুৰীয়াৰ বিধায়ক মই ভূপেন বৰাই এই মেডিকেল কলেজৰ আমি প্ৰস্তাৱ দিছিলোঁ। আৰু 11 চনত যেতিয়া আধাৰশিলা হৈছিলে তেতিয়া আমি উপস্থিত আছিলোঁ। আৰু মেডিকেল কলেজখনৰ প্ৰথম গভৰ্ণিং বডি চেয়াৰমেন মই। আজি মই এজন লখিমপুৰীয়া হিচাপে অত্যন্ত লাজ পাইছোঁ, অত্যন্ত দুখ পাইছোঁ যে ইয়াত আমাৰ ৰাজ্যখনৰ যিকোনো নাগৰিক অহাৰ অধিকাৰ আছে, ভাৰতবৰ্ষৰ যিকোনো নাগৰিক অহাৰ অধিকাৰ আছে। কংগ্ৰেছ দলৰ সভাপতিজন যে ইয়ালৈ আহিছে, ইয়াৰ পৰা লখিমপুৰৰ মানুহৰ লাভ হ'ব। কি লাভ হ'ব? যে এই হস্পিটেলখনৰ অভাৱ অভিযোগবিলাক লুকুৱাই ৰাখিবলৈ চেষ্টা কৰা হৈছে। ডক্টৰসকলক আমি বেয়া নাপাওঁ, ইয়াৰ কৰ্মচাৰীসকলক আমি বেয়া নাপাওঁ। ডক্টৰসকলক মই গৌৰৱ গগৈ ডাঙৰীয়াৰ সন্মুখতে কৈছোঁ যে তেওঁলোকৰ চিকিৎসাও ভাল, তেওঁলোকৰ ব্যৱহাৰো ভাল, কিন্তু আমাৰ বহুত অভাৱ আছে, বহুত ডক্টৰৰ পোষ্ট অভাৱ আছে, বহুত মেচিনৰ অভাৱ আছে, বহুত কোঠাৰ অভাৱ আছে, আৰু খৰচ পাতিৰ ক্ষেত্ৰতো বহুত টনা আজোৰা ঠেলা হেঁচা কৰি হস্পিটেলখন চলি আছে। এই কথাখিনি বুজ ল'বলৈ আহোঁতে লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ ভেৰুণীয়া বাহিনী যিটো অসভ্যালি ইয়াত দেখুৱাইছে, সেইটো মই ভাবোঁ লখিমপুৰৰ কোনো সচেতন ব্যক্তিয়ে এই কথা কেতিয়াও শলাগ নলয়। এই কথা লখিমপুৰবাসীয়ে গৰিহণা দিব। এইটো আমাৰ সংস্কৃতি নহয়। আমি প্ৰতিবাদ কৰিব পাৰোঁ, আমি প্ৰতিবাদ কৰিব লাগিব চৰকাৰৰ বিৰুদ্ধে যে কিয় আমাৰ লখিমপুৰৰ মেডিকেল কলেজৰ পৰা গুৱাহাটীলৈ, ডিব্ৰুগড়লৈ পেচেণ্ট ৰেফাৰ কৰিবলগীয়া হয়। ৰেফাৰ হোৱা পেচেণ্টসকলেহে গম পায় যান্ত্ৰণাটো, যে ইয়ালৈ আশা পালি আহি পেলাই এতিয়া ইয়াত দুদিন থকাৰ পাছত তেওঁ আকৌ ডিব্ৰুগড়লৈ যাবলগীয়া হয়, গুৱাহাটীলৈ যাবলগীয়া হয়, MRI কৰিবৰ কাৰণে প্ৰাইভেট নাৰ্ছিং হোমত যাবলগীয়া হয়। এই কথাখিনি যদি বিৰোধী দল হিচাপে চৰকাৰৰ সন্মুখত ক'বলৈ বিচৰাটো অপৰাধ বুলি কয়, তেনেকুৱা অপৰাধ আমি সদায় কৰিব লাগিব। কাৰণ আমাৰ কাম হৈছে ৰাইজৰ কণ্ঠ হোৱা, ৰাইজৰ আৱেগ অনুভূতি সমস্যাসমূহক দাঙি ধৰা, আৰু সেই কাম কৰিবলৈ আহোঁতে যিটো অপসংস্কৃতি, যিটো অসহিষ্ণুতা ইয়াত আমি দেখা পাইছোঁ, সেইটোৱে কিন্তু আহি থকা সময়ত হিতে বিপৰীত হ'ব। তেওঁলোকে ভাবিছে যে এইবিলাক কৰিলে ৰাইজে ভাল পাব, লখিমপুৰবাসীয়ে এনেকুৱা ধৰণৰ কাম ভাল নাপায়, আৰু মই তীব্ৰ ভাষাৰে এই ধৰণৰ ব্যৱহাৰ গৰিহণা দিছোঁ। থকাৰ পাছত তেওঁ আকৌ ডিব্ৰুগড়লৈ যাবলগীয়া হয়, গুৱাহাটীলৈ যাবলগীয়া হয়, MRI কৰিবৰ কাৰণে প্ৰাইভেট নাৰ্ছিং হোমত যাবলগীয়া হয়। এই কথাখিনি যদি বিৰোধী দল হিচাপে চৰকাৰৰ সন্মুখত ক'বলৈ বিচৰাটো অপৰাধ বুলি কয়, তেনেকুৱা অপৰাধ আমি সদায় কৰিব লাগিব। কাৰণ আমাৰ কাম হৈছে ৰাইজৰ কণ্ঠ হোৱা, ৰাইজৰ আৱেগ অনুভূতি সমস্যাসমূহক দাঙি ধৰা, আৰু সেই কাম কৰিবলৈ আহোঁতে যিটো অপসংস্কৃতি, যিটো অসহিষ্ণুতা ইয়াত আমি দেখা পাইছোঁ, সেইটোৱে কিন্তু আহি থকা সময়ত হিতে বিপৰীত হ'ব। তেওঁলোকে ভাবিছে যে এইবিলাক কৰিলে ৰাইজে ভাল পাব, লখিমপুৰবাসীয়ে এনেকুৱা ধৰণৰ কাম ভাল নাপায়, আৰু মই তীব্ৰ ভাষাৰে এই ধৰণৰ ব্যৱহাৰ গৰিহণা দিছোঁ।